মিছা মাছ বহুতৰে প্ৰিয় মোৰ ঘৰৰ সকলো সদস্যৰে প্ৰিয় বুলি ক'ব পাৰি মোৰ বাহিৰে মই কিন্তু নাখাওঁ বাট মই বনাই খুবেই ভাল পাওঁ তো আজিও ভাবিছোঁ বনাওঁ আৰু তেওঁলোকক ঘৰৰ মানুহবোৰক বনাই খুৱাওঁ আৰু তো প্ৰথমে মই মিছা মাছখিনি ভাজি ল'ম এনেকৈ তেল অকণমান দি মেলি আৰু মিছা মাছখিনি একচুৱেলি ইমান বেছি ডাঙৰো নাছিলে ইমান বেছি সৰুও নহয় মানে মিডিয়াম সাইজৰ আছিলে তো এইখিনি এতিয়া ভাজি ল'লোঁ আৰু নেক্সট পেন এটাত অকণমান তেল দিলোঁ তাতে একচুৱেলি মিছা মাছ ভালকৈ বনালে তেলো বেছিকৈ লাগে তো ইয়াতে গোটা মছলা কেইটামান দিলোঁ ইলাচি দালচিনি আৰু নেক্সট মই পেষ্ট দিছোঁ টমেটো পিঁয়াজ আদা নহৰু আৰু লগতে জিৰা জলকীয়া গুড়ি তেনেকৈ দি মেলি এইখিনি মছলা ভালকৈ ভাজি ল'লোঁ আৰু ইয়াতে দি দিলোঁ পানী তো এইখিনি পানী দিয়াৰ পিছতো আৰু অকণমান সময় লৰাই ভাজি ল'লোঁ তেনেকৈ ভাজি হোৱাৰ পিছত এয়া দিছোঁ মই কোকোনাট মিল্ক মানে নাৰিকলৰ গাখীৰ যিখিনি নাৰিকল মানে ৰুকি লৈছিলোঁ সেই ৰুকি লোৱা নাৰিকলৰ পৰা মানে চেপি মেলি গাখীৰ উলিয়াই লৈছোঁ তো তেনেকৈ গাখীৰখিনি উলিয়াই এনেকৈ দি দিলোঁ তৰকাৰী আৰু এতিয়া সোৱাদ অনুসৰি নিমখ দি দিছোঁ তো তেনেকৈ এয়া ৰেডি হৈ গ'ল মোৰ মিছা মাছৰ তৰকাৰী আৰু একেবাৰে শেষত দি দিছোঁ অকণমান ঘি